যি সময়ত নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাবলৈ অভিভাৱকৰ হেতাও পৰা লাগে তেনে সময়তে চতিয়াত দেখা গৈছে এক বিপৰীত দৃশ্য। চতিয়াৰ উত্তৰ অঞ্চলৰ চৰকাৰী খণ্ডৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তিৰ বাবে অভিভাৱকৰ দীঘলীয়া শাৰী। বিদ্যালয়খনত অষ্টম আৰু ষষ্ঠ শ্ৰেণীত নাম ভৰ্তি কৰোৱাবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সমাগম। ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সমাগমৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় কৰ্তৃপক্ষই নাম ভৰ্তিৰ বাবে অনুষ্ঠিত কৰিবলগীয়া হৈছে বাছনি পৰীক্ষা। বিদ্যালয়খনৰ এই পৰিৱেশে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আমি ইমানখিনি ছাত্ৰ-ছাত্ৰীক ইয়াত যিহেতু এডমিশ্যন দিব নোৱাৰোঁ, তাৰ কাৰণে আমি এটা বাছনি পৰীক্ষা পাতোঁ। আজি আপোনালোকে দেখিছেই কিমান ছাত্ৰ-ছাত্ৰী আহিছে, 400 মান ছাত্ৰ-ছাত্ৰী আহিছে আমাৰ 6 আৰু 9ৰ কাৰণে। গতিকে আমি সকলোকে ইমানখিনিটো দিব নোৱাৰোঁ। গতিকে আমি ইয়াৰ পৰা বাছনি পৰীক্ষা পাতি 6ত 140 জন আৰু 9ত আমি 60 জনহে দিব পাৰিম। গতিকে আমি ইয়াত দেখিছোঁ যে বহুত ছাত্ৰ-ছাত্ৰী ইয়াত পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁলোকে আহে। স্কুলখনৰ সা সুবিধা কথা তেওঁলোকে জানে। বিশেষকৈ এইবাৰ আমাৰ স্কুল যে PMCত আমাৰ স্কুলখন অন্তৰ্ভুক্ত হৈছে। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰত এখনেই স্কুল এইবাৰ প্ৰাইম মিনিষ্টাৰ স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়াত এখনেই অন্তৰ্ভুক্ত হৈছে, সেইখনেই হ'ল দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু ইয়ালৈ ছাত্ৰ-ছাত্ৰী অহা বহুত কাৰণ আছে যে ছাত্ৰ-ছাত্ৰীসকল ইয়াত কি হয়, ক্লাছসমূহ আমাৰ ইয়াত একদম নিয়মানুৱৰ্তিতাত হয়, যে যিখিনি ক্লাছ হয় সম্পূৰ্ণৰূপে হয়। আমাৰ ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষকসকলৰ কাৰণে আমাৰ কিছুমান নিয়ম নীতি তৈয়াৰ কৰা হৈছে, সেই নিয়ম নীতি অনুসাৰে এইখিনি চলি থাকে।